everyone, welcome back to my channel RM Vedutech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো দুটা ভ্যাকেন্সিৰ ওপৰত আপোনালোকে APSC ওয়েবসাইটত গৈ দেখা পাব। প্ৰথম ভ্যাকেন্সিটো হৈছে এডভাইজাৰ প্ৰডাকচন ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্ট। ইয়াত আপোনালোকে ক্লিক কৰিলে গম পাব সকলোখিনি। নেক্সট এডভাৰটাইজমেণ্টটো ওলাইছে ফাংচনেল মেনেজাৰ অবলিক প্ৰজেক্ট মেনেজাৰ অবলিক ডেপুটি ডাইৰেক্টৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট। দুইটা আমি এবাৰ চাই লওঁ যে কি ক্ৰাইটেৰিয়া বিচাৰিছে কেনেকুৱা কি। প্ৰথমতে আমি চাইছো নেম অফ দা পোষ্ট এডভাইজাৰ প্ৰডাকচন আন্ডাৰ ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্ট। এটা পোষ্ট ওলাইছে ওপেন কেটেগৰীত ওলাইছে অনলি এটা পোষ্ট। পে স্কেল তেওঁলোকে দিছে 30,000 পৰা 1,10,000, গ্ৰেড পে 16,900, পে বেন 4 আন্ডাৰ গ্ৰেড পে 16,900 টকা। এলিজিবিলিটি ক্ৰাইটেৰিয়া তেওঁলোকে দিছে মানে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ অনুযায়ী আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, আসামৰ PRC থাকিব লাগিব। আৰু ইয়াত দিছে এজ এ ডমিচাইল প্ৰুফ অফ দ্য কেণ্ডিডেট হি অৰ চি মাষ্ট আপলোড এ কপি অফ ভেলিড ডমিচাইল চাৰ্টিফিকেট লাইক PRC। আৰু নেচেচাৰী ডকুমেণ্টছ আপলোড কৰিব লাগিব। কেৰেক্টাৰ চাৰ্টিফিকেট দ্য কেণ্ডিডেট শ্বেল প্ৰডিউচ চাৰ্টিফিকেট অফ গুড কেৰেক্টাৰ টু দ্য কমিশ্যন ফ্ৰম 2 ৰেছপেক্টেবল পাৰ্চনছ হু আৰ অল একুৱেণ্টেড উইথ বাট নট ৰিলেটেড টু দ্য কেণ্ডিডেট। মানে আপোনালোকে কেৰেক্টাৰ চাৰ্টিফিকেট ল'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন দিছে BE, BTech ইন কেমিকেল, চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অবলিক ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন। ৰেলিভেণ্ট যিবিলাক ডকুমেণ্টছ আছে ছেমিষ্টাৰ ৱাইজ ইয়াৰ ৱাইজ আপোনালোকে গোটেইখিনি দিব লাগিব। আৰু এক্সপিৰিয়েঞ্চ দিছে 10 বছৰ আৰু এক্সপিৰিয়েঞ্চ ইন ছিনিয়ৰ মেনেজাৰেল মানে হাই পষ্টৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব 10 years ইন এনি গভৰ্ণমেণ্ট বা ছেমি গভৰ্ণমেণ্ট কৰ্পৰেশ্যন board or any private semi-private organization, preferably in production management or production engineering. Age, there is a candidate should not be less than 45 years of age and not more than 52. 5 বছৰ ST/SC বাবে 3 বছৰ OBC বাবে বাকি PWD কাৰণে as per যেটো গভৰ্ণমেণ্ট ৰুল হয় হেতু। এজ লিমিট তেওঁলোকে দিছে ক্লাছ 10 বা ক্লাছ 12 এক্সামিনেশ্যনৰ এডমিট কাৰ্ড পাছ চাৰ্টিফিকেটত মেনশ্যন থাকিব DOB হেতু তেওঁলোকে প্ৰেফাৰ কৰিব। আৰু যিসকল PWD কেণ্ডিডেট it is to be eligible for consideration under PWD category, a candidate must possess benchmark disability and must produce necessary যিখন ডকুমেণ্ট আছে আপোনালোকে আপলোড কৰিব লাগিব। আৰু যিসকল গভৰ্ণমেণ্ট জব কৰি আছে তেওঁলোকে থ্ৰু প্ৰপৰ্চনেল NOC দিব লাগিব। লগতে স্মল ফেমিলি ননছ ফৰ্ম এ এখন আপোনালোকে APSC ৱেবছাইটত ফৰ্মছ বুলি এটা অপশ্যন আছে তাতে গ'লে পাই যাব। ষ্টাৰ্ট of online application 29 May, closing date is 28 June 25 and last date for payment of application fee 3 June 2025. General babe total 297.20 fees, OBC MOBC babe 197.20, ST SC BPL PWD babe 47.20. আৰু how to apply ইয়াত আছে আপোনালোকে go through কৰি ল'ব। এপ্লাই কৰাৰ আগতে গোটেই এডভাৰটাইজমেণ্টটো ভালদৰে পঢ়ি ল'ব। আৰু ইয়াত দিছে নেম অফ দ্য জোনছ আৰু তাত কোন কেইখন ডিষ্ট্ৰিক্ট কভাৰ হয় তেওঁলোকে ইয়াত দিছে আপোনালোকে এবাৰ চেক কৰি ল'ব। এতিয়া আমি নেক্সট এডভাৰটাইজমেণ্টটো এবাৰ চাই লওঁ আহক। এডভাৰটাইজমেণ্টটো ওলাইছে নেম অফ দ্য পোষ্ট ফাংচনেল মেনেজাৰ অবলিক প্ৰজেক্ট মেনেজাৰ অবলিক ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট। আৰু ভালেখিনি পোষ্ট ওলাইছে। নাম্বাৰ অফ পোষ্ট ওলাইছে 11। অপেন কেটেগৰীত ওলাইছে 4টা তাৰে এটা ৰিজাৰ্ভ ফৰ উইমেন কেটেগৰী এটা, ৰিজাৰ্ভ ফৰ OBC MOBCৰ বাবে 4টা, উইমেনৰ কাৰণে আছে 2টা, SCৰ বাবে এটা, ST প্লেনৰ বাবে এটা, হিলছৰ বাবে এটা। টোটেল 11টা পোষ্ট ওলাইছে তাৰে 3টা ৰিজাৰ্ভ ফৰ উইমেন কেটেগৰীৰ কাৰণে। আৰু অৰ্থপেডিকেলি হেণ্ডিকেপৰ বাবে এটা, এক্স ছাৰ্ভিচমেনৰ কাৰণে ওলোৱা নাই। তো স্কেল অফ পে দিছে তেওঁলোকে 30,000 পৰা 1,10,000, গ্ৰেড পে 14,500, পে বেন 4। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ছেম, ডমিচাইল হ'ব লাগিব, PRC থাকিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দিছে মাষ্ট হেভ এটলিষ্ট বেচেলাৰ ডিগ্ৰী ইন এনি ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং অৰ ইন আৰ্টছ অৰ ছায়েন্স অৰ কমাৰ্চ অফ এ ইউনিভাৰ্চিটি অৰ এনি আদাৰ ইনষ্টিটিউশ্যন ইন ইণ্ডিয়া অৰ এব্ৰড ৰেকগনাইজড বাই দ্য গভৰ্ণমেণ্ট ফৰ দ্য পাৰ্পাছ উইথ মিনিমাম অফ ছেকেণ্ড ক্লাছ অনাৰ মেজৰ মানে ছেকেণ্ড ক্লাছ অনাৰ্ছ বা মেজৰ থাকিব লাগিব ইন এনি স্পেচিফিক ছাবজেক্ট অৰ ডিষ্টিংশ্যন ইন ডিগ্ৰী কোৰ্চ। চাপ'জ যদি কমাৰ্চৰ হয় একাউণ্টেঞ্চি থাকিলে মেনেজমেণ্টত থাকিলে ইয়াৰ ভাল কথা যে আৰ্টছ ছায়েন্স কমাৰ্চ গোটেইকেইটাই এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ দিছে 8 বছৰ তাৰে 5 বছৰ
এইটো ৰেংকত আপোনালোকৰ হ'ব লাগিব ইয়াত দি দিছে পে স্কেল 30,000 1,10,000 পৰা 13,900 এজ ইজ এ 30 years of age minimum not more than 45 বাকি ST SC OBC ৰ বাবে as per যেটো ক্ৰাইটেৰিয়া হেতু আপোনালোকে ফুলফিল কৰিলে এজ ৰিলেক্সেশনটো পাব বাকিখিনি একে নো অবজেকশন সাৰ্টিফিকেট লাগিব এখিনি একে অনলাইন এপ্লিকেশন স্টাৰ্টেড হ'ব 27 মে 2025 ক্লোজিং হ'ব 26 জুন 2025 আৰু লাষ্ট ডেট ফৰ পেমেন্ট অফ এপ্লিকেশন ফি 28 জুন 2025 আৰু এপ্লিকেশন ফিজটো একেটাই মই উঠনি যেনেকৈ ক'লো আগৰ এডভাৰটাইজমেন্টটো সেম হয় ইয়াতো ডিস্ট্ৰিক্ট এইকেইখনেই তেওঁলোকে কভাৰ কৰিব ইয়াত লিখি দিছে আপোনালোকে সব নেম অফ দা জোন আৰু কি ডিস্ট্ৰিক্ট আশা ৰাখিছোঁ ভিডিঅ'টো নিশ্চয় ইনফৰ্মেটিভ বুলি ভাবিব আৰু যদি ইনফৰ্মেটিভ হয় তেতিয়াহ'লে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহোঁ বাই বাই টেক কেয়াৰ জয় হিন্দ